নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি অন্য এটা ভিডিঅ'লৈ মই তোমালোকৰ ওচৰত পুনৰ উপস্থিত হৈছোঁ। আজিৰ ভিডিঅ'ত মই তোমালোকৰ ৮ নম্বৰ প্ৰশ্নৰ উত্তৰ চমু টকা আৰু তাৰ পৰৱৰ্তী প্ৰশ্নৰ উত্তৰখিনি দিবলৈ যত্ন কৰিম। তোমালোকে চাই পেলাই লিখিবা, কিবা অসুবিধা হ'লে কমেণ্ট বক্সত মোক জনাই দিবা। চমু টকাত চোৱা, প্ৰথম দিছে আমাক টমাছ আলভা এডিছন। এইটো এনেকৈ লিখিবা: 1847 চনৰ 11 ফেব্ৰুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰত টমাছ আলভা এডিছনৰ জন্ম হয়। বিজ্ঞান জগতত খলকনিৰ সৃষ্টি কৰা এডিছনৰ মানৱ সভ্যতালৈ উল্লেখযোগ্য অৱদান হৈছে বৈদ্যুতিক বাল্ব। তাৰোপৰি বিদ্যুৎ শক্তিৰ সৰবৰাহ, ছাউণ্ড ৰেকৰ্ডিং, ফটোষ্টেট আদি অনেক অৱদান তেওঁ আগবঢ়াই থৈ গৈছে। সৰুৰে পৰা নানা বাধা বিঘিনি অতিক্ৰম কৰি জীৱন পাৰ কৰা এডিছনে নিজৰ অদম্য মনোবল, কৰ্মস্পৃহা আৰু আত্মবিশ্বাসৰ বাবে বিশ্ববাসীৰ ওচৰত তেওঁ আশীৰ্বাদ স্বৰূপ। তেখেত এজন উদ্যোগীও। বিশ্বৰ প্ৰথমটো ঔদ্যোগিক গৱেষণাগাৰ তেখেতে প্ৰতিষ্ঠা কৰিছিল। তাৰপিছত চোৱা, ৰাদাৰফৰ্ড বিশ্ববিখ্যাত পদাৰ্থবিদ। এখেতৰ জন্ম হৈছিল 1871 চনৰ 30 আগষ্টত নিউজিলেণ্ডত। তেখেতক পৰমাণু পদাৰ্থবিজ্ঞানৰ পিতৃ আখ্যা দিয়া হৈছে। তেখেতৰ দ্বাৰা আৱিষ্কৃত উল্লেখযোগ্য অৱদান: আলফা আৰু বেটা ৰেডিঅ' এক্টিভিটি, এটমিক নিউক্লিয়াছ, প্ৰ'টন স্পেক্ট্ৰস্কপি আদি। 1937 চনৰ 19 অক্টোবৰত তেখেতৰ মৃত্যু ঘটে। উইলিয়াম শ্বেক্সপিয়েৰ। 1964 চনত ইংলেণ্ডত উইলিয়াম শ্বেক্সপিয়েৰৰ জন্ম হয়। তেখেতৰ দেউতাক জন শ্বেক্সপিয়েৰ আছিল এজন ধনী ব্যৱসায়ী আৰু মাতৃ আছিল মেৰী আৰ্ডেন। শ্বেক্সপিয়েৰ আছিল এজন বিখ্যাত নাট্যকাৰ, কবি, সাহিত্যিক। তেখেতে চনেট শ্ৰেণীৰ কিছুমান কবিতা ৰচনা কৰিছিল। ইংলেণ্ডৰ জাতীয় কবিৰূপে আখ্যা পোৱা উইলিয়াম শ্বেক্সপিয়েৰে ট্ৰেজেডি আৰু কমেডি শ্ৰেণীৰ মুঠ 39খন নাটক, 154টা চনেট শ্ৰেণীৰ কবিতা আৰু আন ভালেমান সাহিত্য ৰচনা কৰি নিজকে এক অদ্বিতীয় সাহিত্যিক হিচাপে পৰিচয় দিয়ে। তেওঁৰ নাটক বা সাহিত্য পৃথিৱীৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে। জুবিন গাৰ্গ। 1972 চনৰ 18 নৱেম্বৰত যোৰহাটত জন্ম লাভ কৰা জুবিন গাৰ্গ বৰ্তমান সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰ স্বৰূপ। তেওঁ একেধাৰে এজন সংগীত শিল্পী, সংগীত পৰিচালক, লেখক, অভিনেতা, ছবি পৰিচালক ইত্যাদি। অসমীয়া ছবি জগতলৈকো জুবিন গাৰ্গৰ অনবদ্য অৱদান আছে। তেওঁ বিভিন্ন ভাষাত সৰ্বাধিক সংখ্যক গীত পৰিৱেশন কৰি অভিলেখ সৃষ্টি কৰিছে। তাৰপিছত চোৱা, অংগৰাগ পাপন মহন্ত। 1975 চনৰ 24 নৱেম্বৰত পাপন মহন্তৰ জন্ম হয়। তেখেতৰ পিতৃ আছিল অসমৰ বিহু সম্ৰাট ৰূপে খ্যাত স্বৰ্গীয় কেশৱ মহন্ত আৰু মাতৃ প্ৰখ্যাত শিল্পী অৰ্চনা মহন্ত। দুয়োজনা শিল্পীৰে সুযোগ্য সন্তান অংগৰাগ পাপন মহন্ত এজন বিখ্যাত শিল্পী। তেখেতে অসমৰ লোকসংগীতক বিশ্ব দৰবাৰত চিনাকি কৰাই দিবলৈ অহোপুৰুষাৰ্থ কৰিছে। তেখেতে ভাৰতৰ বিভিন্ন ভাষাত গীত পৰিৱেশন কৰি সুনাম কঢ়িয়াইছে। বলিউড জগততো অংগৰাগ পাপন মহন্তৰ এক সুকীয়া স্থান আছে। তাৰপিছত চোৱা, সমাৰ্থক শব্দ: প্ৰভাত, প্ৰাতঃকাল বা ৰাতিপুৱা, কঠিন, টান,
এলেহুৱা, আলস বা হামাহি বা উদ্যমহীনো লিখিব পাৰা। ডাঙৰ, বৃহৎ, চেষ্টা, প্ৰয়াস, লগৰীয়া, লগ, বন্ধু, সমনীয়া, লক্ষ্য, উদ্দেশ্য, নিৰৱচ্ছিন্ন, অবিৰত, হাবিয়াস, আকাংক্ষা, সপোন, স্বপ্ন। তাৰপিছত লিখা বিপৰীত শব্দ নতুন, পুৰণি, বৃহৎ, ক্ষুদ্ৰ, বৃহৎ, সফল, অসফল, কৰ্মহীন, কৰ্মী, এলেহুৱা, উদ্যমী, সহজ, টান, সপোন, দিঠক, সুবিধা, অসুবিধা, আৰম্ভ, শেষ বা সামৰণি, জন্ম, মৃত্যু, সমান, অসমান। বাক্য ৰচনা কৰিব দিছে ল'ৰা ছোৱালীৰে। মই এনেকৈ লিখিছোঁ, তোমালোকে বেলেগকৈও লিখিব পাৰিবা। ল'ৰা ছোৱালীকেইটাক ডাঙৰ কৰোঁতে বিধৱা মাতৃগৰাকীয়ে বহুত কষ্ট কৰিছে। হাত ভৰি সোনকালে হাত ভৰি ধুই ভাত খোৱা। খুৱাই বুৱাই মায়ে সোনকালে খুৱাই বুৱাই মোক স্কুলত আহিবলৈ উলিয়াই দিলে। জীৱন জীৱিকা ভালদৰে পঢ়া শুনা কৰিলে জীৱন জীৱিকাৰ পথ সুচল হ'ব বুলি মায়ে মোক সদায় কয়। পা পইচা বিয়াখন পাতিবলৈ শিকিছোঁ, পা পইচা যোগাৰ কৰিছে। তোমালোকে অন্য ধৰণে লিখিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ত মই ইমানতে সামৰণি মাৰিম। নেক্সট ভিডিঅ'ত তোমালোকক শেষৰ প্ৰশ্নটোৰ উত্তৰ দিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। কিবা অসুবিধা পালে কমেণ্টত জনাই দিবা। লাইক আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিবা। চেনেললৈ যদি নতুনকৈ আহিছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, যাতে পিছৰ ভিডিঅ'বিলাক সহজতে পোৱা। আটাইলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।